বিষয় সভামাজে শিশুপাল বীৰৰে মহাবল মানয়িতো দেখিতে হৰে ৰাম হৰি ৰাম হৰি ভোলা ভৰ্গ সখা মহাভাৰত চেদৰাজ শিশুপাল মোৰ এই দুই বাহুৰ জৰিয়তে সমগ্ৰ চেদি ৰাজ্য মই কৰিছো শাসন মোৰে ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাহুকীয়া থৰে থৰে হয় কম্পমান সেইবাবে সকলোৱে মোক একছত্ৰী সম্ৰাট ৰূপে কৰিছে ঘোষণা সখা মহাভাৰত কন্দিল কুঁৱৰীৰ পাতিছে সয়ম্বৰ আনন্দৰ কথা সখা আনন্দৰ কথা তুমিও মোৰ লগত যাব লাগিব সখা অতি আনন্দৰ কথা সখা অতি আনন্দৰ কথা দেৱৰ্ষি নাৰদে মহাৰাজা ভীষ্মকক লোভ দেখুৱাই কৈছিল সখা কি কৈছে ৰুক্মিণীৰ বিবাহ হ'ব যদুপতি কৃষ্ণৰ লগত সেই গৰকীয়া কৃষ্ণৰ লগত ঘৃণনীয় সেই প্ৰস্তাৱত বন্ধু মোৰ ৰুক্মবীৰে কৰি পদাঘাত আহ্বানিছে স্বয়ম্বৰ সভা সিমানতে কৃষ্ণ হল দূৰতে বিদুৰ মাতিছে গোপনে মোক ভদ্ৰাণী পতিকা কি লিখিছে জানা সখা সখা কি লিখিছে আহা ভয় আগ্ৰহেৰে আছো বাট চাই কন্দিলাৰ ৰাজলক্ষ্মী তোমাৰ ভাগ্য সখা মোৰে ভাগ্য সখা ইয়াকে কয় বোলে ভাগ্য যাৰ পথত বৃহস্পতি তাৰ পথত সখা নগৰ বহু ৰজা মহাৰজা সাজপাৰ কৰি মানুহৰ মিছাতে যাব সপালি মই কিন্তু যাম সখা বৰ সাজে সাজিয়ে নিশ্চয় সখা নিশ্চয় ভুৱন মোহন মোৰে ৰূপৰ বলত লভিম ৰুক্মিণীৰ ৰত্ন বিনা যত্নে মই দেখি মোৰ অপৰূপ ৰূপ লুব্ধ হব মুগ্ধ হব কন্দিল কুঁৱৰী সখা তোমাৰ এনে অপূৰ্ব ৰূপ দেখি মোৰ মুগ্ধ হব মন গৈছে গকুলৰ শ্ৰীকৃষ্ণই মতলীয়া কৰিছিল আৰু আমাৰ চেদি ৰাজে দুগুণ কুন্দিল কুঁৱৰীক মতলীয়া
অতি নিজ সেই কৃষ্ণ হীনভাৱে বাল্যকাল কটালে যি গোপৰ ঘৰত সেইজন হ'ল আজি ৰাজদণ্ডধাৰী। দুদিনতে পূৰ্বৰ সকলো স্মৃতি পাহৰি এনে অসম্ভৱ আশা পুহি ৰাখিছে মনত। দুৰাচাৰ কলিয়া কৃষ্ণ তোৰ ইমান সাহস মোৰ বস্তু তাতো তই আজি হাত দিব খোজ। দেখা যাওক এই শিশুপালৰ হাতৰ পৰা কোনে বাৰু আজি ৰক্ষা কৰে তোক। দুৰাচাৰ কলিয়া কৃষ্ণ তোৰ ইমান সাহস। মাৰ্জনা কৰিবা সখা ভুল মোৰ নিজকে পাহৰি গলো উত্তেজিত হয় মই কৃষ্ণৰ নামত। দুৰ্লভ ৰুক্মিণী নিধি পাওঁ যদি মই ভাগ্যৰ বলত কৃপণৰ ধন সম ৰাখিম গোপনে অতি যত্নে বুকুত সাৱটি। শুনিছেই নহয় জোকাৰিৰ পৰা জোকাৰি কৃষ্ণৰ নাম উলিয়াইছে। নিশ্চয় সখা নাৰদ মুনি। আহক দেৱৰ্ষি কিবা হেতু আচম্বিতে আজি দাসলৈ পৰিল মনত। বৎস শিশুপাল বহুদিনে হ'ল তোমাক মই দেখাই নাই। সেইহেতু আহিছো এবাৰ তোমাক চাওঁ বুলি। কোৱাচোন আছানে কুশলে? শ্ৰী চৰণৰ আশীৰ্বাদ লৈ দাস আছো কুশলে তোমাৰ। স্পৰ্শমণি লিখা আছে কপালত যাৰ কি হ'ব পাৰে অমংগল তাৰ। এই পৃথিৱী নন্দন কাননৰ ঠাই। ৰূপে গুণে সুমিষ্ট বচনেৰে নৰতৰ মানৱক ৰাখিছা বোলা। মান্দিক চেদিৰাজৰ অদৃষ্ট যথাৰ্থতে পৃথিৱীত পাৰিজাত। হে মুনিবৰ গুণগ্ৰাহী সৰ্বশাস্ত্ৰ বিশাৰদ তুমি। কদাপি মিছা নহয় তোমাৰ মুখৰ বাণী অমৃতৰ দৰে। ঠিক অতি ঠিক। গুণীয়েহে গুণী মূল বুজে আৰু সাপেহে সাপৰ ঠাই। ঋষিৰাজ নমস্য। শিশুপাল তুমি মোৰ অতি প্ৰিয়জন। আছে জানো কিবা তাত সন্দেহৰ থল? নাই প্ৰভু। নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদ্যভ্ৰমণ। কিয় মুনিবৰ? কোনদিনৰ ৰাজ উদ্যানত ফুলি আছে জীপাহী ফুল কদাপি নোপোৱা তুমি। লিখা নাই তোমাৰ ভাগ্য। চেষ্টাৰ অসাধ্য কিবা আছে জানো জগতত? আছে চেদিৰাজ। চেষ্টাৰ অসাধ্যই হ'ল কৰ্মৰ ফল। শুনাহে ৰাজা শিশু
দীপালিস্তিৰ পৰা জানিব পাৰিছো ওচৰ চাপিল তোমাৰ মৃত্যু দেৱৰ্ষি ওচৰ চাপিল তোমাৰ মৃত্যু কৃষ্ণ নন্দিনী কৃষ্ণ ধাঙ্গিনী কৃষ্ণ নন্দিনী কৃষ্ণ ধাঙ্গিনী হৰিত হৰিতে লৈয়া পৰাধে চেলিৰা নহলে হব জানা কুৰুক্ষেত্ৰ দেৱৰ্ষি নহলে হব জানা কুৰুক্ষেত্ৰ দেৱৰ্ষি চেলিৰাজ আই ৰুক্মিণী জন্ম লৈছে স্বয়ং কৃষ্ণৰ বাবে সিংহিনীয়ে যেনেকৈ সিংহৰ পাতে লয় স্থান সেইদৰে ৰুক্মিণী সিংহিনীয়েও লৈছে স্থান সিংহৰ কৃষ্ণৰ কাষত নাৰায়ণ মই হেমন্তৰায় তাত ব্যৰ্থ হব তোমাৰ প্ৰচেষ্টা অসম্ভৱ তেনে কথা দেখি ৰুক্মিণী মোৰ যেনে তেনে হবই লাগিব সেইবাবে বিদৰ্ভত উপস্থিতি মোৰ নিতান্তই প্ৰয়োজন নকৰবাৰণ চাম বাৰু সেইগৰাকীয়ে কৃষ্ণই কিদৰে লাভ কৰে শিশুপাল নিপতিৰ কুকুৰ ৰথ। মুখ্য শিশুপাল সামান্য গোৱাল নহয় সেই দৈব্য কিনা সমগ্ৰ বিশ্বই জাপ কৰে চৰণ বন্দন নিজ মতি নৰাত সুন্দৰ কি বুজিবি তই কৃষ্ণৰ মহিমা সেয়েহে নামাতিবি তই মহাশক্তিক অকালতে দূৰ ঘটিব মনত হে দেৱৰ্ষি প্ৰাণাধিক মোৰ সেই কুণ্ঠিলী কুঁৱৰী দাসী হব ব্ৰজৰে গোপত নাৰায়ণ সহিম কিদৰে মই অন্তৰ্যামী তুমি মুনিবৰ কৰিছো মিনতি দিয়া মোক অনুমতি নকৰবাৰণ